আমাৰ ৰাস্তাটো মানে যি টোল গেটৰ যিবিলাক গাড়ী সৰু সুৰা গাড়ী ডাঙৰ গাড়ী কেতিয়াবা ৰাতি নাইট চুপাৰো চলি পেলাই আমাৰ এই ৰাস্তাটো এই অৱস্থা একেবাৰে বেয়া কৰি পেলায়। গাঁৱলীয়া ৰাস্তা ইয়াতে স্কুল আছে, নামঘৰ আছে, চব আছে। সৰু সৰু ল'ৰা ছোৱালীবিলাক যায়। তাৰপিছত সিদিনা মাজতে আমাৰ সিটো গেটত এক্সিডেণ্ট এটা হ'ল, ডাঙৰ এক্সিডেণ্ট। সেই এক্সিডেণ্টটো হওঁতে আমাৰ থানাৰ পুলিচে আহি পেলাই এক্সিডেণ্টটো হেৰি কৰে। তাৰপিছতে ৰাইজে পুলিচক কয় যে আপোনালোকক আমি বাৰম্বাৰ কৈছোঁ, আমি 3বাৰকৈ ইয়াত বাঁহ বান্ধিলোঁ, পুলিচে আহি খুলি দিয়ে। দ্বিতীয়বাৰ এই চতুৰ্থবাৰত মানে যেতিয়া এক্সিডেণ্টটো হ'ল, এক্সিডেণ্টটো হোৱাৰ পাছত পুলিচ যেতিয়া আহি পেলাই কৈছে আপোনালোকৰ ৰাইজৰ কথা আপোনালোকে নুশুনিলে আৰু ৰাস্তাৰ অৱস্থা চাওক এয়া হ'ল আৰু এতিয়া মানুহৰ ঘটনা এয়া হ'ল। গতিকে আপোনালোকে কি ব্যৱস্থা কৰে কৰক, বোলে আপোনালোকে ৰাইজক দিলোঁ, আপোনালোকে ৰাইজে যি কৰে কৰক। ৰাইজৰ লগে লগে আহি পেলাই বোলে সিটো গেটতো বাঁহ বান্ধি দিয়ক, সিটো গেটতো বাঁহ দিয়ক। পুলিচৰ পৰামৰ্শ মতেহে আমি ইয়াত বাঁহ বান্ধিছোঁ দেই। গতিকে বাঁহ বান্ধি দিয়াৰ কাৰণত এতিয়া এই ৰাস্তাটো অকণমান শান্তি, ৰাইজৰ শান্তি। যি স্পীডত গাড়ী চলায় চব মানে আপোনাৰ টোল গেটৰ ভয়ত এইফালেদি গাড়ীবিলাক চলে। গতিকে আমি কথাখিনি সেইকাৰণে ৰাইজক এতিয়া আমি জনাইছোঁ আৰু পুলিচেও প্ৰশাসনেও আহি পেলাই এইটো হেৰি কৰিছে। প্ৰশাসনে চাই চিতিহে গৈছে দেই, প্ৰশাসনে চাই চিতি কৈছে ৰাইজৰ ব্যৱস্থাপনা যি কৰে আপোনালোকে ৰাইজে কৰক। এতিয়া যিসকলে যাত্ৰী আহে তেওঁলোকক কি ক'ব? আমি তেওঁলোকে ভাবি কৈছোঁ যে এইটো এইটো আমাৰ নিজৰ ৰাস্তা, আমাৰ গাঁৱলীয়া ৰাস্তা। আমি মন্ত্ৰী মহোদয়ক হাতে ভৰিয়ে ধৰি পেলাই ৰাস্তাটো বনাইছোঁ। অৱস্থা একেবাৰে নাছিলে। মন্ত্ৰী মহোদয় কেশৱ মহন্ত ছাৰ আহি পেলাই আমাক ৰাস্তাটো বনাই দিছে। গতিকে তাৰপিছত এতিয়া এইটো ৰাস্তাৰ অৱস্থা হৈছে এয়া। গতিকে গাঁৱৰ মাজৰ ৰাস্তা সেইকাৰণে আমি এতিয়া আমি নিজে বন্ধ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ কোন মুহূৰ্তত কি ডাঙৰ ঘটনা সিদিনা দুটা ল'ৰা ভৰি ভাগি মানে অৱস্থা বেয়া হৈ গ'ল। সেইকাৰণে আমি থানাটো জনাইছোঁ, পুলিচ প্ৰশাসনেও আহি পেলাই বন্ধ কৰিছে, আমি ৰাইজেও বন্ধ কৰিছোঁ। গতিকে কৰিছোঁ আৰু মানে ৰাস্তাটো ইমান দামী 18 লাখ 20 লাখ আপোনাৰ চডি এইবিলাক গাড়ী চব 120 টকা টোল গেটত দিব নোৱাৰাৰ কাৰণে গাঁৱলীয়া ৰাস্তা দি যাব খোজোতে সিদিনা মাজত এক্সিডেণ্ট হ'ল, দুটা ল'ৰাৰ ভৰিও ভাঙিছে। পিছত আমি প্ৰশাসনৰ যোগেদি গাঁৱত ৰাইজ হৈ ৰাস্তাটো বন্ধ কৰাইছোঁ। পুলিচ প্ৰশাসনেও আহিছিল। পিছত আৰু LP স্কুলো আছে ইয়াত। এতিয়া মই নিজে মোৰ ল'ৰাটোক স্কুলত লৈ আহোঁ, কিমান অসুবিধা হয়। দুইফালেদি গাড়ী ক্ৰছ হ'ব নোখোজে, তেনেকুৱা জাম লাগি থাকে। সেইটোৱে গাড়ীবিলাক আপোনাৰ আমাৰ হাতীবন্ধাৰ পৰা টাৰ্ণিং লৈ এইটো ৰাস্তা দি সোমাই চুলুং হৈ পলাই যায়। মানে সামান্য টোল গেটত 120 টকা দিব নোৱাৰে, 18 লাখ 20 লাখ টকাৰ গাড়ী লৈ ঘূৰে আৰু ইফালেদি পলাই যায় মানে টোল গেটৰ পৰা। সেইটোৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।